যোৱা বছৰ কোনটো মুভিত কি চাইছিলোঁ সেইটো সকলো মনত আছে, কিন্তু যোৱাকালি মোৰ চাবিখন ক'ত থ'লো সেইটো আৰু পাহৰি গৈছোঁ। এইটো ব্ৰেইনৰ কি এটা ছিষ্টেম নহয়। যোৱাকালিৰ বস্তুটো পাহৰি গৈছোঁ, কিন্তু এক বছৰ আগত চোৱা মুভিখন এতিয়াও মনত আছে। একচুৱেলি আমি কিহৰ কাৰণে পাহৰি যাওঁ, আজি মই ডিছকাছ কৰিম সেইটোৰ বিষয়ে। কি আমাৰ ব্ৰেইনটোৱে কেনেকুৱা কৰি কাম কৰে, কেনেকুৱা কৰি বস্তুবোৰ মনত ৰাখে। আমাৰ ব্ৰেইনটো কি আছে, এটা মেমৰি ছিষ্টেম আছে। আমাৰ ইয়ৰ ব্ৰেইন হেজ এ মেমৰি ছিষ্টেম। আমাৰ ব্ৰেইনটো যিটো আছে, এই ব্ৰেইনটোত এটা মেমৰি ছিষ্টেম আছে। যেনেকুৱা মোবাইল ফোনত থাকে নহয়, 100 GB 128 GB 256 GB 1 TB 2 TB এনেকুৱা মেমৰি থাকে। চ' আমাৰো তেনেকুৱা এটা মেমৰি ছিষ্টেম আছে, মগজু বুলি যিটো আমি কওঁ। অ'কে, মগজুটোত ইনফৰমেশ্যনবোৰ কেনেকুৱা কৰি ছেভ কৰি ৰাখে। ত' যেনেকুৱা মোবাইলত তোমালোকে ভিডিঅ' ৰেকৰ্ড কৰিলে বা ফটো তুলিলে, সেইবিলাক তাতে ছেভ হৈ থাকে, কাৰণ তাতে এটা মেমৰি লগোৱা আছে। অ'কে, কিন্তু আমাৰ ব্ৰেইনটোততো কোনো এক্সট্ৰা কোনো মেমৰি কাৰ্ড লগোৱা নাই। আমাৰ যিটো ব্ৰেইন আছে, ব্ৰেইনটোই এটা মেমৰি। ইয়াতে যেনেকুৱা তোমালোকে ফটো তুলিছা, ভিডিঅ' ৰেকৰ্ড কৰিছা বা ডাটা কেবলেদি ইয়াতে ইনফৰমেশ্যনবোৰ সোমাইছে, তেনেহ'লে আমাৰ ব্ৰেইনটোত কেনেকুৱা কৰি দিছে সেইটো বাৰু জানিব লাগিব নহয়। চ' সেইটোৰ বিষয়ে আজি আমি জানিম। অ'কে, চ' আমাৰ ব্ৰেইনটো যিটো আছে নহয়, ব্ৰেইনটো তেনেকুৱা কৰিয়ে কাম কৰে। কি ইনফৰমেশ্যনবোৰ আমি ইনভাইৰনমেণ্টৰ পৰা লওঁ, পৰিৱেশৰ পৰা লওঁ। কেনেকুৱা কৰি, যেনেকুৱা ধৰা তোমালোকে চকু দি কিবা এটা বস্তু চাইছা। অ'কে, কিতাপত তোমালোকে এই পঢ়াবোৰ চাই আছা। অ'কে, পঢ়াটো চোৱাৰ পিছত কি কৰিব, তোমালোকৰ এই চকুৰ মাজেদি, চকুটো এটা সেন্সৰ হয়, চকুৰ মাজেদি কি কৰিব, তোমাৰ ব্ৰেইনত যাব। অ'কে, অপটিকেল নাৰ্ভ পাথ বুলি দেখা পাইছে নহয়, অপটিকেল নাৰ্ভ পাথৰ মাজেদি আমাৰ কি হ'ব, ব্ৰেইনত যাব। অ'কে, সেই যিটো ইনফৰমেশ্যন তোমালোকে কিতাপৰ পৰা যিটো ল'লা, সেইটো আমাৰ কি কৰিব, ইলেক্ট্ৰিকেল ছিগনেলত কনভাৰ্ট হৈ যাব। অ'কে, ইলেক্ট্ৰিকেল ছিগনেল বুলি ক'লে এটা এনেকুৱা ছিগনেল যিটো আমাৰ কি হ'ব পাৰে, নাৰ্ভৰ মাজেদি চলাচল কৰিব পাৰে। অ'কে, যেনেকুৱা যিটো কাৰেণ্টৰ তাঁৰবিলাক চাইছে নহয়, কাৰেণ্টৰ তাঁৰবিলাক কি হয়, তাতে কাৰেণ্টৰ তাঁৰবিলাকৰ মাজেদি কাৰেণ্ট চলাচল কৰিব পাৰে। তাতে আমি এইফালৰ পৰা ছুইচ দিলে সেইফালে বাল্বটো জ্বলে নহয়, তাৰমানে কি হৈছে, তাতে কাৰেণ্ট চলাচল কৰিছে। তেনেকুৱা ছিষ্টেম আমি চকু দি চোৱাৰ পিছতে কি হ'ব, সেইটো আমাৰ ছিগনেল এটা জেনেৰেট কৰিব, ইলেক্ট্ৰিকেল ছিগনেল। ইলেক্ট্ৰিকেল ছিগনেলটোৱে আমাৰ কি হ'ব, আমাৰ ব্ৰেইনত সেইটো চলাচল কৰিব পাৰে। এটা ৰাস্তা বুলি ক'ব পাৰা, কি ৰাস্তাৰ মাজেদি চলাচল কৰিব পাৰে। চ' সেইটোৰ দ্বাৰা আমি কি কৰিলোঁ, ইনফৰমেশ্যনটো ল'লোঁ আমি কিতাপৰ পৰা বা বেলেগ বস্তু আছে না, আমাৰ সেন্সৰ বহুবিলাক আছে, যেনেকুৱা কাণ আছে, নাক আছে বা মুখ আছে, জিভা আছে। অ'কে, এইবিলাক আমাৰ এটা এটা সেন্সৰ, এইবিলাকৰ পৰা আমি ইনফৰমেশ্যন ল'ব পাৰোঁ। কি আমি ধৰা কাণেদি কিবা এটা শুনিলোঁ, এইটো আমাৰ ইনফৰমেশ্যন ল'লোঁ। ইনফৰমেশ্যনটো কি হ'ব, এই শুনা শব্দটো আমাৰ কি হ'ব, ইলেক্ট্ৰিকেল ছিগনেলত কনভাৰ্ট হ'ব। সেই ছিগনেলটো আমাৰ কি হ'ব, ব্ৰেইনত যাব। কেনেকুৱা কৰি, সেইটো আমাৰ ইলেক্ট্ৰিকেল ছিগনেল হিচাপত যাব। অ'কে, চ' সেনেকুৱা কৰি আমাৰ ব্ৰেইনত গ'ল। ব্ৰেইনত যোৱাৰ পিছত সেইবিলাক ষ্ট'ৰ কৰিব, ব্ৰেইনটোৱে আমাক কি কৰিব, সেইটো ইনফৰমেশ্যনখিনি ছেভ কৰি ৰাখিব। চ' এইটো তোমালোকে নাৰ্ভবিলাক চাব পাৰিছা, এইবিলাক নাৰ্ভ আছে। চ' এইবিলাক নাৰ্ভৰ দ্বাৰা কি হ'ব, ইনফৰমেশ্যনবিলাক আমাৰ চলাচল কৰি থাকিব। চ' সেইবিলাক ছিগনেল ৰূপত আমাৰ ব্ৰেইনত থাকিব। অ'কে, চ' তাৰপিছত এতিয়া যিটো বস্তু আমি ইনফৰমেশ্যন ল'লোঁ, সেইটো আমাৰ ইয়াতে কেনেকুৱা কৰি সংৰক্ষণ হ'ব, সেইটো জানিব লাগিব নহয়। চ' এইটো এটা এটা কি চাব পাৰিছা, তোমালোকে নিউৰন চাব পাৰিছা। অ'কে, এইবিলাক এটা যিবিলাক এইবিলাক চাই আছা তোমালোকে, এইবিলাক এটা এটা নিউৰন। অ'কে, এইবিলাক কিহৰ কাৰণে এনেকুৱা কৰি আছে, এইবিলাক এটা এটা কানেকশ্যন গঢ়ি আছে। হয়, কানেকশ্যন গঢ়া মানে কি, তোমালোকে এটা নতুন ইনফৰমেশ্যন পাইছা নহয়, ধৰা নতুন ইনফৰমেশ্যনটো এইটোত আছে। অ'কে, এই নিউৰনটোত আছে। চ' এই নিউৰনটোৰ পৰা এই নিউৰনটোত কেনেকুৱা কৰি যাব, সেইটোত যাবৰ কাৰণে সিহঁতৰ মাজত এটা ৰাস্তা থাকিব লাগিব নহয়, কানেকশ্যন থাকিব লাগিব নহয়। কানেকশ্যনটো কেনেকুৱা কৰি হ'ব, এইটো চোৱা, তোমালোকে ইয়াতে কানেকশ্যন বিল্ড আপ কৰি আছে সিহঁতে, কি এইটোৰ মাজেদি এনেকুৱা কৰি ছিগনেলটো চলাচল কৰিব পাৰিব। এইবিলাক এটা এটা ৰাস্তা ক'ব পাৰা। অ'কে, এইবিলাক বহুত আছে, হেজাৰে হেজাৰ আছে, ইমানবিলাক নিউৰন আছে, তোমালোকে গুণি শেষ কৰিব নোৱাৰা। অ'কে, চ' এইবিলাকৰ মাজেদি কি হ'ব, আমাৰ ইনফৰমেশ্যনবিলাক চলাচল কৰিব। অ'কে, চ' এইবিলাক ইয়াতে চলাচল কৰিল মানে কি, ইয়াতে এটা কানেকশ্যন বিল্ড আপ হ'ল নহয়, ইয়াতে তোমালোকে চাইছা। কানেকশ্যনটো বিল্ড আপ হ'ল মানে কি, তোমালোকৰ ইনফৰমেশ্যনটো তাতে ছেভ হৈ থাকিল। অ'কে, যিমান কানেকশ্যনটো টাইট হৈ থাকিব, সিমান কানেকশ্যন তোমাৰ ষ্ট্ৰং থাকিব, সিমান টাইমলৈকে তোমাৰ মনত থাকিব। অ'কে, এইটো কেনেকুৱা কৰি, সেইটো এবাৰ চোৱা, তোমালোকে যেতিয়া এটা বস্তু প্ৰেক্টিছ কৰা, ধৰা যিকোনো এটা মেথছে প্ৰেক্টিছ কৰিলা। অ'কে, ইয়াতে তোমালোকে মেথছটো প্ৰেক্টিছ কৰিছা,
প্ৰেক্টিছ কৰাৰ পিছত প্ৰথমতে তোমাৰ যিটো ব্ৰেইনত এটা নিউৰনবিলাকৰ যিটো কানেকশ্যন হ'ব, কানেকশ্যনটো কেনেকুৱা হ'ব, এনেকুৱা হ'ব। অ'কে, ইয়াতে দেখা পাইছে এটা এটা কৰি লাইন এটা সৃষ্টি হৈছে নহয়, এইবিলাক লাইনটো এইবিলাক কি কৰি আছে, এটা এটা ইনফৰমেশ্যন সংৰক্ষণ কৰি ৰাখিছে আৰু লাইনটো চাইছে এটা এটা কৰি লাইন আছে। অ'কে, তাৰপিছত যেতিয়া তোমালোকে সেইটো ৰিপিট কৰিবা, বাৰে বাৰে পঢ়িবা, তোমাৰ এই পঢ়াটোৱে যিখিনি তোমালোকে পঢ়িছিলা সেই পঢ়াটো যদি আৰু বাৰে বাৰে পঢ়ি থাকা, তেনেহ'লে তোমালোকৰ চাবা নহয় এটা বস্তু বাৰে বাৰে পঢ়িলে সেইটো বেছি দিন মনত থাকে, বেছি টাইম মনত থাকে। কিহৰ কাৰণে? কাৰণ কানেকশ্যনটো ষ্ট্ৰং হৈ যায়। এতিয়া চোৱা, কানেকশ্যনটো এইবাৰ ইমান মোটা হৈ গৈছে, এইটো জাষ্ট বুজাবৰ কাৰণে কৈছোঁ। এনেকুৱা বাৰু ব্ৰেইনত এনেকুৱা নাই ছিষ্টেম, কিন্তু বুজাবৰ কাৰণে কৈছোঁ কেনেকুৱা কৰি ইনফৰমেশ্যনটো থাকে একচুৱেলি। অ'কে, ব্ৰেইনত এনেকুৱা প্ৰথমতে ফাৰ্ষ্টত তোমালোকে পঢ়িছিলা জাষ্ট এটা ব্ৰেইনত এটা আসন নিচিনা পৰিছে, কি এইটো এটা ইনফৰমেশ্যন আছে। কিন্তু যদি তোমালোকে সেইটো একো ৰিপিট নকৰা, বাৰে বাৰে নচোৱা, তেনেহ'লে লাহে 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 এইটো পাহৰি যাবা। কিন্তু যদি তোমালোকে সেইটো ভালদৰে চোৱা, বহুত মনোযোগেৰে চোৱা, তেনেহ'লে কি হ'ব, লাহে লাহে এইটো কানেকশ্যন যিবিলাক পাতবিলাক চাইছা, এই যে ৰাস্তাবিলাক আছে নহয়, এই ৰাস্তাবিলাক চোৱা কিমান ষ্ট্ৰং হৈ আছে। ইয়াতে চালেই গম পাবা প্ৰথম যিটো আছিল সেইটোত কেনেকুৱা ৰাস্তাবিলাক কিমান দুৰ্বল আছিল, তাৰপিছত ৰিপিটেড কৰাৰ পিছত কেনেকুৱা কৰি ৰাস্তাবিলাক হৈছে। অ'কে, ৰাস্তাবিলাক বহুত মজবুত হৈ যাব। তাৰমানে কি, তোমাৰ ইনফৰমেশ্যন যিটো মাথাত সোমাইছা সেইটো বহুত টাইমলৈকে থাকিব, বহুত ষ্ট্ৰং হৈ আছে বৰ্তমান। যেনেকুৱা তোমালোকক এতিয়া যদি 5ৰ ঘৰৰ নেওতা ধৰা হয়, তেনেহ'লে 2 ছেকেণ্ডত কৈ দিবা, 2 মিনিটত কৈ দিবা। কিহৰ কাৰণে? কাৰণ সেইটো তোমালোকে বহুত বাৰ বাৰ ৰিপিট কৰি পেলাই থৈ দিছা আৰু মাজে মাজে ৰিপিট হৈয়ে থাকে। মেথছ কৰিব গ'লে এইটো ৰিপিট হৈয়ে থাকে। অ'কে, বা যিকোনো এটা কথা তোমালোকে ৰিপিট যিটো কৰা সেইটো মনত থাকে চাবা। কিন্তু যিবিলাক কথা তোমালোকে মনত নকৰাই, সদায় নকৰাই বা কেতিয়াবা কৰিছিলে, সেইটো মনত নাথাকে। কাৰণ কি, সেইটো জাষ্ট এবাৰহে মূৰত সোমাইছিল, বাৰ বাৰ ৰিপিট হোৱা নাই, ষ্ট্ৰং হোৱা নাই ইমান। অ'কে, সেইকাৰণে আমি পাহৰি যাওঁ। অ'কে, চ' আমি যদি কিবা এটা বস্তু মনত পেলাব লাগে, তেতিয়াহ'লে কেনেকুৱা কৰি পেলাওঁ, তেনেহ'লে এইটো চোৱা, তোমালোকে ব্ৰেইনটোত ধৰা তোমালোকে এটা কিতাপ পঢ়িছিলা বা কাৰোবাৰ কথা মনত এটা টাইমত কৰিছিলা, এটা কথা পাতিছা, সেইবিলাক কেনেকুৱা কৰি হ'ব, তোমাৰ এই নিউৰন কানেকশ্যন। যেতিয়া তোমালোকে মূৰত এটা বস্তু মেছেজ দিবা নহয়, কি মোৰ এইটো বস্তু মনত কৰিব লাগে, তেনেহ'লে সি কি কৰিব, ইয়াতে যে ৰাস্তাবিলাক আছে, এইটো নিউৰনৰ লগত ধৰা এইটো নিউৰনৰ কানেকশ্যন আছে। যদি কানেকশ্যনটো ষ্ট্ৰং থাকে, তেনেহ'লে তোমালোকে কি কৰিব পাৰা, অতি সোনকালে বস্তুটো মনত পেলাব পাৰিবা, কি এইটো মানুহজনে এইটো কথা কৈছিল সেইটো টাইমত। অ'কে, আৰু যদি ধৰা ইমান মনতে নাই, ইমান বহুত দিন হৈ গ'ল, ইমান দিন ধৰি মনতে কৰা নাই, তেনেহ'লে কি হ'ব, হয়তো তোমাৰ মনত কৰাতে অলপ টাইম লাগিব। কাৰণ কি, তাৰ কানেকশ্যনটো কি হ'ব, লাহে লাহে কমজোৰি হৈ যাব। অ'কে, তোমালোকে ইয়াতে দেখাই আছোঁ চোৱা। যদি আমি কি কৰোঁ, বেছি ইউজ নকৰোঁ, বেছি বাৰে বাৰে মনত নেপেলাওঁ বা সেইটো বস্তু ৰিপিট কৰি নাথাকোঁ, তেনেহ'লে কানেকশ্যনটো এনেকুৱা ধৰণৰ হয়। মানে এইটো ঠিকে আছে, এইটো চাইছে, কিন্তু এইটো যিটো নিউৰন আছে, এইটো নিউৰনৰ লগত কানেকশ্যনটো ইয়াতে নোহোৱা হৈ যায় আছে, চাই আছে, লাহে লাহে পাহৰা হৈ আছে। সেইকাৰণে আমি পাহৰি যাওঁ বস্তুটো। অ'কে, সেইকাৰণে আমি যদি ৰিপিট নকৰোঁ, চাইছে কানেকশ্যনটো কিমান দুৰ্বল হৈ গৈছে, কানেকশ্যন দুৰ্বল হ'ল মানে বস্তুটো আমি লাহে লাহে পাহৰি যাই আছোঁ। সেইটো বস্তু মনত পেলাওঁতে টাইম লাগিব, কিবা এটা কোনোবাই সুধিলে তোমাৰ কোৱাতে টাইম লাগিব। অ'কে, চ' এইটো সেইকাৰণে আমি যিবিলাক বস্তু আমি মনত পেলাওঁ, আমি মনত পেলাব পাৰোঁ, আমি যিবিলাক ক'ব পাৰোঁ কি এইটো টাইমত এইটো বস্তু হৈছিল, সেইটোৱে একচুৱেলি আমাৰ মেমৰি। আৰু মেমৰিটো হ'ল আমাৰ এই নিউৰনবিলাকৰ লগত কানেকশ্যন। অ'কে, এইটোৰ দ্বাৰা কাম কৰে। চ' ডিফাৰেণ্ট টাইপ অফ মেমৰি আছে, বহুত ধৰণৰ আছে মেমৰি। যেনেকুৱা এটা হ'ল লং টাৰ্ম মেমৰি। অ'কে, তাৰপিছত হ'ল এটা শ্বৰ্ট টাৰ্ম মেমৰি, তাৰপিছত স্কিল টাইপ মেমৰি আছে। অ'কে, বহুত ধৰণৰ আছে আৰু এইবিলাক কি কয়, তোমালোকৰ যিটো এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চৰ ওপৰত এইটো হয়। যেনেকুৱা লং টাৰ্ম মেমৰি, যেনেকুৱা তোমালোকে এটা কাহিনী শুনিলে, সেইটো বহু মনোযোগেৰে শুনিলে। অ'কে, বহুত ধৰণৰ কথা কৈছে, বহুত কিবা কিবি, যেনেকুৱা এটা ফাৰ্ষ্টতে ক'লোঁ নহয়, মুভি এটা বহুত টাইমলৈকে মনত থাকে। কিহৰ কাৰণে? কাৰণ তুমি এইটো বহুত মনোযোগেৰে চাইছিলা। সেইটো এটা আমাৰ ক'ত জমা হ'ব, যাই পেলাই লং টাৰ্ম মেমৰি হিচাপে জমা হ'ব। অ'কে, আৰু শ্বৰ্ট টাৰ্ম মেমৰি, যেনেকুৱা এটা চাবি তোমালোকে ক'ৰবাত থৈ দিলে আৰু যোৱাকালি ৰাতি, তাতে ইমান মনোযোগ দি থোৱা নাই, পকেটৰ পৰা ওলাইছে আৰু টেবুলৰ ওপৰত ক'ৰবাত ৰাখি দিছা, তো সেইটো তোমাৰ মেমৰিত মনত নাথাকে। সেইকাৰণে চাবা, চাবি এটা তোমালোকে ঠিক জেগাতে থৈছা, কিন্তু বিচাৰোঁতে টাইম লাগে, কি মনতে নাই মই চাবিটো যোৱাকালি ক'ত থৈছিলোঁ। কিহৰ কাৰণে? সেইটো আমাৰ শ্বৰ্ট টাৰ্ম মেমৰিত জমা হৈ আছে। অ'কে, সেইটো আমাৰ কিহৰ কাৰণে?
এইটো আমি মনোযোগ কম দিয়াৰ কাৰণে অ'কে। আৰু এটা হ'ল স্কিল বেছড তুমি যদি পগলাও হৈ যোৱা চোৱা তোমালোকে ভাল আছে না, সেইটো বাৰু নকৰক ওপৰৱালাই তোমালোকক, কিন্তু ধৰা তোমালোকে কিবা কাৰণত তোমাৰ মেমৰিটো লছ হৈ গৈছে, তোমাৰ একো মনত নাই, কিন্তু তোমাৰ বডিৰ যিটো এক্টিভিটি, ধৰা তুমি চাইকেল চলোৱা শিকিছিলা, সেই বুলি সেনেকুৱা নহয় কি তুমি চাইকেল চলাটো পাহৰি যাবা। তোমাৰ বডিৰ যিটো এক্সাৰচাইজ, বডিৰ যিটো এক্টিভিটি, সেইবিলাকো এটা মেমৰিত জমা হৈ থাকে অ'কে। এনেকুৱা হ'ব পাৰে তুমি চব পাহৰি গৈছা, কিন্তু তথাপি তুমি চাইকেল চলাব পাৰা, চাইকেল কেনেকৈ চলাব লাগে, কেনেকুৱাকৈ হৰ্ণ মাৰিব লাগে, কেনেকুৱাকৈ পেডেল মাৰিব লাগে, চব মনত আছে। কাৰণ কি সেইটো এটা স্কিল মেমৰি হয়, স্কিল মেমৰিত যাই জমা হৈ থাকে অ'কে। এনেকুৱা ব্ৰেইনৰ বেলেগ বেলেগ পাৰ্ট আছে অ'কে। সকলো পাৰ্টে কি কৰে বেলেগ বেলেগ কাম কৰি থাকে অ'কে। গোটেইখিনিৰ কাম বেলেগ বেলেগ থাকে, এনেকুৱা নহয় গোটেই মেমৰিটো বুলি পেলাই এটাই কাম কৰে, এনেকুৱা নহয়, ব্ৰেইনৰ গোটেইখিনি পাৰ্টৰ বেলেগ বেলেগ কাম ভাগ কৰি দিয়া আছে, কোনটোৱে কি কাম কৰিব অ'কে। সেনেকুৱা চ' বুজি পালা কেনেকুৱাকৈ আমি বস্তু মনত ৰাখোঁ আৰু কেনেকুৱাকৈ বস্তুবিলাক পাহৰি যাওঁ। এইটোৱে হ'ল আমাৰ মেমৰি, যিটোক আমাক কি কওঁ নিউৰেল কানেকশ্যন বুলি কওঁ অ'কে। নিউৰনবিলাকৰ মাজত যিবিলাক কানেকশ্যন যিমান ষ্ট্ৰং হ'ব, সিমান মেমৰিটো আমাৰ ষ্ট্ৰং হ'ব, সেইটোৰ ওপৰত, সেইটো তথ্যৰ ওপৰত। চ' বুজি পালে এইটো আমাৰ মেমৰি ছিষ্টেমটো কেনেকুৱা কৰি কাম কৰে। কিবা কুৱেশ্যনছ থাকিলে কমেণ্ট ছেকশ্যনত থৈ দিব অ'কে। আৰু নেক্সট আপুনি কিহৰ বিষয়ে জানিব খোজে, কোনটো টপিকৰ ওপৰত জানিব খোজে, মোক কমেণ্ট ছেকশ্যনত জনাই দিব, সেইটো লৈ পেলাই নেক্সট ভিডিঅ'ত লাগিলে ডিছকাছ কৰিম অ'কে। থেংক ইউ।